টেঙাখাটত ঠিকাভিত্তিক NHM কৰ্মচাৰীৰ কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে টেঙাখাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ সন্মুখত আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত বিভিন্ন পদত কৰ্মৰত হৈ থকা ঠিকাভিত্তিক কৰ্মচাৰীসকলে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই হাতে হাতে বিভিন্ন ধৰণৰ প্লেকাৰ্ড লৈ কৰ্মবিৰতি কাৰ্যসূচী পালন কৰিছে। স্কেল প্ৰদান কৰক হয় আজি গোটেই অসমৰ লগতে আমাৰ ডিব্ৰুগড় জিলাৰ টেঙাখাট ব্লক PHC আণ্ডাৰটো যিমানখিনি আমাৰ হেল্থ ৱৰ্কাৰ আছে বিশেষকৈ আমাৰ নেশ্যনেল হেল্থ মিছনৰ আণ্ডাৰত যিমানখিনি কৰ্মৰত কৰ্মচাৰী আছে আৰু টেকনিকেল নন টেকনিকেল সকলোখিনিয়ে আজি এই ধৰ্ণাত আমাৰ বহিছে। ইয়াৰ মূল কাৰণটোৱে হ'ল চৰকাৰে যি আমাক দিবলগীয়া প্ৰাপ্যখিনি আমাক বিচৰাৰ ধৰণে দিয়া হোৱা নাই, যিখিনি প্ৰতিশ্ৰুতি কৰিছে সেই প্ৰতিশ্ৰুতিমতে দিয়া নাই। আৰু সেই উদ্দেশ্যে আজি চাওক 2006 চনৰ পৰা NHMত যিখিনি মানুহে কৰ্ম কৰি আছে এতিয়ালৈকে তেওঁলোকে খুব কম মাননিত তেওঁলোকৰ মজুৰিত কাম কৰি থাকিবলগীয়া হৈছে, কোনো ধৰণৰ ভৱিষ্যত নিৰাপত্তা নোহোৱাকৈ কাম কৰি থাকিবলগীয়া হৈছে। আৰু প্ৰত্যেক 2006 চনৰ পৰা এতিয়ালৈকে যিখিনি মানুহে কাম কৰি আছে তেওঁলোকৰ পৰিয়াল তেওঁলোকৰ ঘৰ তেওঁলোকৰ সকলো জলাঞ্জলি দি প্ৰতিটো সময়তে প্ৰতিক্ষণত কোভিডৰ নিচিনা চিটুৱেশ্যনতো তেওঁলোকে কাম কৰি গ'ল। আৰু এতিয়া তেওঁলোকক সেই প্ৰতিশ্ৰুতি দিয়া মতে চৰকাৰে যি দিব লাগিছিল পে স্কেল সেইখিনি আমাক দিয়া হোৱা নাই। গতিকে আৰু দাবী আছিলে যে কি আমাৰ যিখিনি NHMৰ কৰ্মচাৰী আছিলে সেই সকলোখিনিকে আমাৰ নিয়মীয়াকৰণ লগতে আমাৰ স্থায়ীকৰণৰ যি দাবী আছিলে সেইখিনি চৰকাৰে নকৰাৰ কাৰণে আজি প্ৰতিবাদত বহিবলৈ বাধ্য হয়। আজি সকলোৱে নিজৰ 3দিনীয়া কাৰ্যসূচী তেওঁ আমি কৰিবলৈ বাধ্য হৈছোঁ। 4, 5 আৰু 6 এই গোটেই 3দিন আমাৰ কাৰ্যসূচী কৰ্মবিৰতি কাৰ্যসূচী চলিব। আজি আমাৰ প্ৰত্যেক PHC ব্লক বা নিজৰ নিজৰ ঠাই কৰিছে আৰু অহাকালিলৈ নিজৰ নিজৰ ব্লকবিলাকত তেওঁলোকে এই মানে কৰ্মবিৰতি পালন কৰিব। আৰু ইয়াত আমাৰ সকলোৱে যি সহায় সহযোগ আগবঢ়াইছে আৰু গোটেই অসমতে এইখিনি আমি চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ ইয়াৰ জৰিয়তে, যাতে আমাৰ ৰাইজে আমাৰ সমস্যাখিনি বুজি পাওক আৰু চৰকাৰেও আমাৰ সমস্যাখিনি বুজি পায় এটা ভাল পদক্ষেপ ল'ব বুলি আমি আপোনালোকৰ জৰিয়তে আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ চৰকাৰ আৰু প্ৰশাসনক এই কথাখিনি আমি আমাৰ তৰফৰ পৰা জনাব বিচাৰিছোঁ। হয় আমাৰ এতিয়া যথেষ্টখিনি দাবী আছে। তাৰে ভিতৰত এটা এতিয়া অন্যতম হৈ পৰিছে আমাৰ যিসকল ছিনিয়ৰ NHM কৰ্মচাৰীসকল আছে, ছিনিয়ৰ বাইদেউসকল বা দাদাসকল, তেওঁলোকে যথেষ্ট দিন ধৰি ইয়াতে NHMত কাম কৰি আছে। কিন্তু এতিয়া তেওঁলোকৰ মানে এইটো বয়সত ৰেগুলাৰ এপ্লাই কৰিবলৈও সময় নাই আৰু ৰেগুলাৰ নকৰিলেও তেওঁলোকৰ চাকৰি 10 বছৰ 11 বছৰ আছে, তেওঁলোকৰ কোনো মানে নিৰাপত্তা নাই। তেওঁলোকে ৰিটায়াৰ হৈ কি কৰিব কি নকৰিব আৰু 60 বছৰ হোৱাৰ লগে লগেতো ৰিটায়াৰ হৈ যাব, তাৰ পিছৰ পৰ্যায়খিনি কেনেদৰে চলিব তেওঁলোকে কি কৰিব সেই গোটেইখিনি লৈ আমাৰ বহুত এতিয়া মানে NHMৰ এমপ্লয়ীসকল চিন্তিত হৈ পৰিছোঁ। আৰু সেইবাবে আমি যাতে আমাৰ সম পৰ্যায়ত কাম কৰাৰ স্বত্তেও আমাক সম দৰমহা নিদিয়াৰ বাবে বহুতখিনি অসুবিধা হৈছে। গতিকে আমি সকলো আমাৰ চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাক সম পৰ্যায়ৰ সম দৰমহা দিয়ক আৰু ভৱিষ্যতলৈ আমাৰ ভৱিষ্যত নিৰাপত্তা কৰক। আৰু যিখিনি ছিনিয়ৰ মানুহ আছে বা সকলোৰে আমাৰ নতুন চামৰ মুখলৈও চাই আমাক ৰেগুলাৰ কৰি দিয়ক, এয়াই আমাৰ দাবী। নিউজ ডেস্ক ৰিপৰ্ট টেঙাখাট লাইভ।
1997 চনতে প্ৰতিষ্ঠা লাভ কৰা টেঙাখাটৰ অন্যতম ইংৰাজী মাধ্যমৰ বিদ্যালয় দিহিং ভেলী হায়াৰ ছেকেণ্ডেৰী স্কুল, য'ত নেকি সুন্দৰ আন্তঃগাঁথনি, অভিজ্ঞতা সম্পন্ন শিক্ষকৰ উন্নত মানৰ পাঠদান আৰু বিগত সময়ছোৱাৰ 18টা বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণ হাৰে অপ্ৰতিৰোধ শৈক্ষিক জয়যাত্ৰা অব্যাহত আছে। ইয়াৰ উপৰি NCC, যোগাসন, সংগীত, দবাখেল, চিত্ৰকলা আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক বিষয়ৰ প্ৰশিক্ষণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ চেষ্টা অব্যাহত ৰখা শিক্ষানুষ্ঠানখনেই হ'ল দিহিং ভেলী হায়াৰ ছেকেণ্ডেৰী স্কুল। 10 ডিচেম্বৰৰ পৰা দিহিং KG শাখাৰ ৱালটিকাত নাৰ্চাৰী, LKG আৰু UKGত নামভৰ্তিৰ ব্যৱস্থা কৰা হৈছে। গতিকে দিহিং ভেলীলৈ আহক আৰু আপোনাৰ শিশুটিক উন্নত মানৰ শিক্ষা লাভৰ স্বাৰ্থত নামভৰ্তি কৰক। সবিশেষ জানিবৰ বাবে শীঘ্ৰেই 9435605729 অথবা 9954559174 নম্বৰত যোগাযোগ কৰিব পাৰে। আমাৰ ঠিকনা টেঙাখাট ব্লক ৰোড, মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ সমীপত।